হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। এইটো ৰেচিপি আপোনালোকে ব্ৰেকফাষ্টতো বনাই খাব পাৰে, নহ'লে ইভিনিং টাইমতো বনাই খাব পাৰে। ক'বলৈ গ'লে টিফিন বক্সতো আপোনালোকে কেৰি কৰি লৈ যাব পাৰে, ইমানেই আচলতে টেষ্টি। হোৱাইট চচ আমি সকলোৱে বনাব জানো। 1 চামুচ বাটাৰ দিলোঁ, অকণমান আটা ব্যৱহাৰ কৰিছোঁ, মই ময়দা ব্যৱহাৰ কৰা নাই। অকণমান মই সুন্দৰকৈ ভাজি ল'লোঁ। তাৰপাছতে একাপ গাখীৰ দি দিলোঁ। একাপ গাখীৰ দিয়াৰ পাছত মই জালুকৰ গুড়ি দিলোঁ অকণমান, আন্দাজমতে নিমখ, যিহেতু বাটাৰতে নিমখ থাকে সেইটো মতে দিব লাগিব। আগতীয়াকৈ মই কৰ্ণ বইল কৰি থৈ দিছিলোঁ, ফ্ৰেছ কৰ্ণ হয়, আৰু লগতে গ্ৰেটেড গাজৰ দি দিছোঁ। এই গোটেইখিনি দিয়াৰ পাছত একেলগে মই মিক্স কৰি লৈছোঁ, যাতে অকণমান ঠিক হয়। আপোনালোকে বাৰু এনেকুৱা ৰেচিপি কেতিয়াবা ট্ৰাই কৰি চাইছেনে ঘৰত? কমেণ্টত জনাবচোন। বহুতে আচলতে খাই ভাল লাগে, যিহেতু ছেটাৰডে বুলি ক'বলৈ গ'লে স্পেচিয়েল কিবা এটা খাই বহুত ভাল লাগে। এতিয়া মই এনেকৈ ব্ৰেড সেকি লৈছোঁ। আপোনালোকে বাটাৰটো ভাজি ল'ব পাৰে। মই এলুটি শিলুটি কৰি লৈছোঁ। মই ব্ৰাউন ব্ৰেড ইউজ কৰিছোঁ, হোৱাইট ব্ৰেড ইউজ কৰা নাই। আৰু এনেও সৰু ল'ৰা ছোৱালীয়ে চীজেই হওক, বাটাৰেই হওক, এনেও আচলতে এনেকুৱা ব্ৰেডৰ ৰেচিপিছবিলাক বনাই দিলে তাহাঁতি খাই ভাল পায়। অকণমান যদি হেল্ডিকৈ ঘৰতে বনাব পৰা যায়, তেতিয়া আচলতে বহুত ভাল লাগে, নহয়নে? এতিয়া মোৰ ব্ৰেডখিনিও সেকা হৈ গৈছে ইতিমধ্যে, লগতে মোৰ হোৱাইট চচো এনেকৈ বনোৱা হৈ গৈছে। এতিয়া মই প্লেটিং কৰিম। প্লেটিংটো আচলতে যিমান সুন্দৰ হয়, সিমানে আচলতে খাবলৈও ভাল লাগে। সেইকাৰণে মই এনেকৈ প্লেটিং কৰি লৈছোঁ। এতিয়া অলপ অলপকৈ এনেকৈ দি দিম। দি দিয়াৰ পাছত যে ইমান সুন্দৰ ৰং হৈছে নহয়, খাবলৈও আচলতে বহুতে ভাল লাগিব। যিহেতু ট্ৰাই কৰি চাইছিলোঁ ফাৰ্ষ্ট টাইমৰ কাৰণে, তথাপিও বহুত খাবলৈ ভাল লাগিলে। এতিয়া দেখিছে নহয়, মোৰ সজোৱাও হৈ গৈছে। আৰু মই যিখিনি হোৱাইট চচৰ গ্ৰেভি বনাইছিলোঁ সেইখিনিও দিছোঁ, লগতে টমেটো কেচাপ দিছোঁ। আপোনালোকে গ্ৰীণ চিলি চচো দিব পাৰে, বেলেগকৈ কিবা চাটনি বনাইও দিব পাৰে। চাটনি মানে মই পুদিনা ধনিয়া চাটনিৰ কথা কোৱা নাই, অকণমান মিঠা টাইপৰ নিচিনা চাটনি, নহ'লে জ্বলা টাইপৰ নিচিনা অকণমান চাটনি, চচ টাইপৰ নিচিনা, তেনেকুৱা আৰু। এতিয়া মোৰ ৰেডি হৈ গৈছে। মোৰ যদি ৰেচিপিছবিলাক আপোনালোকৰ ভাল লাগিছে কমেণ্টত জনাব। প্ৰথমবাৰৰ কাৰণে যদি চেনেলটো চাই আছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। সদায় নতুন নতুন ৰেচিপিছ, নতুন নতুন ভিডিঅ'ছ আহি থাকিব, আপোনালোকে চাব বুলি মোৰ ভিডিঅ'ছবিলাক আশা ৰাখিলোঁ।